নমস্কাৰ দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ পুনৰবাৰ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ দৰবাৰত মই তিনিজন ব্যতিক্ৰমী যুৱক আনিছোঁ। ব্যতিক্ৰমী বুলি এইকাৰণেই কৈছোঁ যে তেওঁলোকে এসময়ত এটা কথাত বিভিন্ন কাৰণত হতাগ্ৰস্ত হয় বা অন্য কিবা কাৰণত তেওঁলোকে নিজৰ জীৱনত ধ্বংস কৰি দিবলৈ ওলাইছিলে, কিন্তু পৰৱৰ্তী সময়ছোৱাত সেই তাৰ পৰা তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰি তাৰ পৰা ওলাই আহি তেওঁলোকে আজি জীৱনক নতুন ধৰণে ল'বলৈ শিকিছে। মোৰ সৈতে আছে ড্ৰাগছে ইতিমধ্যে নিষেধ কৰিবলৈ ওলোৱা বৰ্তমান সেই পৰ্যায়ৰ পৰা মুকলি হৈ তেওঁলোকে ড্ৰাগছক প্ৰত্যাহ্বান জনোৱা আমাৰ মাজত তিনিজন যুৱক। মোৰ সৈতে আছে অনুপম ৰোহিত, মই স্বাগতম জনাইছোঁ। মোৰ সৈতে আছে গীতাৰ্থ শৰ্মা, আদৰণি জনাইছোঁ, আৰু আছে প্ৰিয়াংকু শইকীয়া। এই তিনিজন যুৱকক মই আদৰণি জনাইছোঁ। আৰু তিনিজন যুৱকক মই মাতি অনাৰ কাৰণ এইকাৰণে মাতিছোঁ যে তেওঁলোকে এটা সময়ত ড্ৰাগছ সেৱন কৰি নিজৰ জীৱন এক প্ৰকাৰ নিঃশেষ ধ্বংস কৰি দিবলৈ ওলাইছিল। পৰিয়ালৰ কাৰণে তেওঁলোক সমস্যাৰ কাৰণ হৈ পৰিছিল, সমাজৰ কাৰণে তেওঁলোকে আতংকৰ কাৰণ হৈ পৰিছিল, কিন্তু এতিয়া তেওঁলোকে সেই পৰিৱেশৰ পৰা মুক্ত হৈ আজি তেওঁলোকে নিজকে শুধৰাই লোৱাৰ লগতে তেওঁলোকে সমাজত এনেকুৱা যিসকল এনেকুৱা নিচাসক্ত আছে তেওঁলোকক এই শুদ্ধ পথলৈ অনাৰ কামত ব্ৰতী হৈ আছে। মই পোনে পোনে গৈছোঁ অনুপম ৰোহিতৰ ওচৰলৈ। অনুপম ৰোহিতে বাকীখিনি বাৰু পিছত কথা পাতিম। অনুপম ৰোহিত মই জনাত তেওঁ ইনফোচিছৰ নিচিনা এটা কোম্পানীত তেওঁ কাম কৰিছিলে, কিন্তু তাৰ পৰা তেওঁ ওলাই তেওঁ নিজৰ চাকৰি গ'ল, বহুতবিলাক কথা তেওঁৰ হ'ল, কি হৈছিলে কি নহৈছিল এইবিলাক আমি তেওঁৰ মুখৰ পৰা জানিম। অনুপমৰ মই ষ্টৰিটো প্ৰথম শুনিলোঁ। ছাৰ, নিচাত মানে মই এনেকৈ ভাবোঁ যে নিচা ফিজিকেলি অহাৰ বহুত আগতো মানে যেতিয়া মই স্কুলতো আছিলোঁ তেতিয়াও ধৰক পেটাৰ্ণ এটা অলপ বেলেগেই আছিলে। সদায় নিজতকৈ ডাঙৰ ল'ৰাকেইটাৰ লগত থকা, সদায় যোনটো বস্তুৰ কাৰণে মানা কৰা যায় সেইটোত কিবা এটা মজা এটা পোৱা। চ' সৰুৰ পৰাই মই উৎপতীয়াই আছিলোঁ। পঢ়া শুনাত অলপ ভাল আছিলে, সেইকাৰণে স্কুলত বাছি গৈছিলোঁ। কোন স্কুল আছিলে? মই শ্বিলঙত আছিলোঁ হোষ্টেলত, জেমছ মেম'ৰিয়েল। তাৰ পৰা আহি ইয়াতে যেতিয়া হাই ছেকেণ্ডেৰী এছিয়ান একাডেমীত কৰি আছিলোঁ তেতিয়াও মানে আৰু মোৰ ফেমিলিটো এডুকেশ্যনেল। মোৰ মা এটা মানে ৱাজ ওৱান অফ দ্য ফাউণ্ডাৰ্ছ এটা ইংলিছ মিডিয়াম স্কুল, যোনটো প্ৰথম বেলতলাত ইংলিছ মিডিয়াম স্কুল আছিল, অংকুৰ ছেমিনাৰী বুলি। তাতে মোৰ মায়ে ইংলিছ পঢ়াইছিলে আৰু মোৰ মা প্ৰিন্সিপালো আছিল তাৰে। চ' মোৰ ঘৰত মানে পঢ়া শুনাটোৰ ইম্পৰ্টেঞ্চ আছিলে, আৰু মই সেইটোত ভাল আছিলোঁ কাৰণে মই বাচি যাওঁ। মানে মোৰ মানে প্ৰব্লেমবিলাক ওপৰত আহি নপৰে। যদিও নিচা বা এইবিলাক কামত জড়িত হৈ গৈছিলে, কিন্তু মানে ইনিচিয়েলি কিয় তেতিয়ালৈ সেই ড্ৰাগছবিলাকো ইমান হাৰ্ড ড্ৰাগছ নাছিলে, আৰু তেতিয়ালৈ সেনেকৈ নাছিলে যে মানে ধৰক মই বোলে নিচা কৰিব ওলাই গৈ আছোঁ, সেই বস্তুটো নাছিলে। তেতিয়ালৈ মই লগৰকেইটাক লগ ধৰিব যাওঁ, মানে নিজক এটলিষ্ট যে মই লগৰবিলাকক লগ ধৰিব যাওঁ আৰু তাতে অলপ নিচা কৰোঁ। মোৰ কাৰণে মানে পেটাৰ্ণবিলাক সেনেকুৱা আছিল। মোৰ স্কুলত হায়াৰ ছেকেণ্ডেৰী স্কুল, লেটাৰ স্কুল, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী, সেইখিনিত। তাৰপিছত ছাৰ মোৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল হ'ল, মই ফাৰ্গুছন কলেজ পুনেলৈ গুচি গ'লোঁ। পুনেৰ ফাৰ্গুছন কলেজ, বঢ়িয়া। আৰু মানে কেনেকুৱা ফাৰ্ষ্ট ডিভিজন আৰু ভাল ৰিজাল্ট? 83% হায়াৰ ছেকেণ্ডেৰী। আৰু আমাৰ টাইমত ছাৰ ইমান নাপাইছিলে। 83 বহুত ভাল। চ' ছাৰ গ'লোঁ সেনেকৈ ফাৰ্গুছন কলেজত। এণ্ড বিকজ ফাৰ্গুছনত পালোঁ তো ফেমিলিত মানে বহুত উঠাই দিয়া হ'ল, মানে মহা খুৰা চবে মানে যে ইয়াৰ নিচিনা হ'ব লাগে এইটো টাইপত। এণ্ড এতিয়া মই ছাৰ গৈ পালোঁ উইথ এডুকেশ্যন, মোৰতো বাকী নিচা সেইটো চলি আছিলে। নিচা কি হৈছিলে এতিয়া মানে স্কুলত? ছাৰ তেতিয়া এই মানে ড্ৰাগছৰ নাম ল'ব নিবিচাৰিম ছাৰ মই, কিন্তু এই ধৰক মানে অলপ ধৰক কেতিয়াবা অলপ মদ খোৱা হ'ল, সেইটোৰ লগত ধৰক গাঞ্জা, প্ৰেছক্ৰিপশ্যন পিলজলৈ পাইছিলে ইয়াৰ পৰা ওলাওঁতে। কিন্তু পুনেত গৈ ছাৰ এনেকুৱা হ'ল যে এণ্ড ভাল মাৰ্কছ যিহেতু লৈ গৈছিলোঁ, তাতে মানে মোক কিছুমান বস্তু দিয়া হ'ল, মানে যে এক্সট্ৰা টিউশ্যন কৰিব, এক্সট্ৰা কিতাপ কিনিব, চব বস্তুৰ হিচাপ নোখোজা হৈ গ'ল। এণ্ড এইটো ছাৰ মানে মই যদি আজি 15 বছৰ আগত যাওঁ, গুৱাহাটীত কিন্তু ইমান পইচা দিয়া হোৱা সেইটো কালচাৰটো নাছিলে ছাৰ। আমি হায়াৰ ছেকেণ্ডেৰী মানত 20 টকা 30 টকা পাইছিলোঁ দিনত। ছাডেনলি মই পুনে গৈ ছাৰ পইচা মানে তিনিফালৰ পৰা আহি আছে, মানে মায়েও পঠায়, দাদাও তেতিয়া চাকৰি কৰি আছিলে। চ' সেইখিনি সময়ত প্লাছ মানে ভাল মাৰ্কছ লৈ গৈছিলোঁ, চ' কিছুমান লিবাৰ্টিজ আছিলে। আৰু চবৰে মানে আশা ভৰসাৰ থল।
চ' ছাৰ সেই তাৰ পৰা ড্ৰিফ্ট কৰোঁতে মোৰ বেছি টাইম লগা নাই মানে বিকজ যিহেতু মই সেই পথত আছিলোঁ অলৰেডি চ' তাতকৈ হাৰ্ডাৰ ড্ৰাগছ আৰু যোনটো সময়ত ছাৰ মই পুনেত আছিলোঁ 2004 to 7 সেইটো সময়ত পুনেত ৰেভ কালচাৰ বহুত আছিল ছাৰ ৰেভ পাৰ্টি কালচাৰ আজিকালি যিটো হয় এতিয়াও হৈ আছে চ' ছাৰ সেই সময়ত মানে সেনেকৈ ৰেভবিলাকত গৈ তাতকৈ হাৰ্ডাৰ ড্ৰাগছ পালোঁ তাতকৈ হাৰ্ডাৰ পালোঁ কিন্তু গ্ৰেজুৱেশ্যনৰ মাজতে ক'ৰবাত নহ'লে ক'ৰবাত মই বুজি গৈছিলোঁ যে মই এতিয়া ফচি গৈছোঁ বিকজ মোৰ কম্পালশ্যনটো আহি গৈছিল ছাৰ এতিয়া মানে মই নিচা নকৰাকৈ পঢ়িব নোৱাৰোঁ মই নিচা নকৰাকৈ পৰীক্ষাত বহিব নোৱাৰোঁ মানে মই পৰীক্ষাত যে 3 ঘণ্টা বহিব লাগিব সেইটো কাৰণে মই নিচা কৰি যাব লাগিব তেনেকুৱা পৰ্যায় হৈ গ'ল মানে মোৰ এটা মানে আজিলৈ মোৰ এডুকেশ্যন হিষ্ট্ৰীত বেক পেপাৰ এটাই আছে মোৰ মানে গ্ৰেজুৱেশ্যন ফাইনেল ইয়েৰত হিষ্ট্ৰী বেক লাগিছিলে আৰু সেইটো এইকাৰণে লাগিছিল বিকজ মই সেইদিনাখন ৰাতিপুৱা মোৰ ছাবষ্টেঞ্চটো পোৱা নাছিলোঁ চ' মই পৰীক্ষাত বহি থাকিব পৰা নাই মানে মই পৰীক্ষাত বহিছোঁ মোৰ মাথা তাতে আছে যে এতিয়ালৈ চাকে আহি গ'ল আৰু আধা ঘণ্টামানত মই মানে সেইটো ডিচাইড কৰিলোঁ যে ফেইল মানে এইটো পেনতকৈ ফেইল হোৱাটো হজম হৈ যাব তাৰমানে ফাৰ্গুছন কলেজত পঢ়ি থকা অৱস্থাত এক প্ৰকাৰ ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়ি গ'ল আৰু একবাৰ নিচাসক্ত হৈ পৰিলে এতিয়া মই টোটেলি ডিপেণ্ডেণ্ট হৈ গ'ল যে মোক মানে নিচা কিবা এটা লাগিবই মানে পঢ়ি থাকিলেও কিবা এটা মোক লাগিব আচ্ছা তাৰপিছত তাৰ পৰা মানে মই মানে বিকজ গ্ৰেডছো বেয়া হৈছিল সেনেকৈ আৰু দাদাৰ লগত আছিলোঁ একে ঘৰত চ' অভিয়াছলি গম পালে ইয়াৰ পৰা আমাৰ মাহত গ'ল এণ্ড সেনেকৈ মোৰ প্ৰথম ৰিহেবিল তেতিয়ালৈ ছাৰ অসমত আই ডোণ্ট থিংক ৰিহেব আছিলে আচ্ছা 2000 মই আপোনাক 2004-5ৰ কথা কৈছোঁ ছাৰ চ' সেনেকৈ কৰি মোক মানে প্ৰথম ৰিহেবত থোৱা হ'ল হায়দৰাবাদত এণ্ড মই এনেকৈ ভাবোঁ ছাৰ তাৰপিছত মোৰ বহুত ৰিলেপ্সেছ হৈছে কিন্তু মই সেইটোক ফেইলিয়াৰ হিচাপে নাচাওঁ আজিৰ দিনত বিকজ মই গোটেইকেইটা ৰিলেপ্সত কিবা নহ'লে কিবা শিকি আছিলোঁ ছাৰ যেনেকৈ সৰুৰ পৰাই শুনিছোঁ মানে মানুহে দেখি শিকে বা ঢেকি শিকে মই দেখি শিকা বিধটো নাছিলোঁ ছাৰ মই কেতিয়াও মানে দেখি শিকা মানুহ হৈ থাকিব নোৱাৰিলোঁ মানে মই মানে সদায় এক্সপেৰিমেণ্ট কৰিলোঁ এক্সপেৰিমেণ্ট কৰি তাৰ ৰিজাল্টটো সদায় বেয়াই হ'ল ড্ৰাগছৰ ৰিজাল্ট সদায় বেয়াই হয় এণ্ড মই আজি আকৌ এনেকৈ চাওঁ ছাৰ যে যিমানকেইটা ফেইলিয়াৰ্ছ মোৰ পাৰ্চনেলি হৈছে সেইটোৰ কাৰণে আজি মই মোৰ কমিউনিটিক বেছি ভালকৈ বুজি পাওঁ বিকজ মই ৰিলেপ্সটো যে মানে ৰিলেপ্স হৈ গ'ল কাৰণে যে মানুহৰ ওপৰত আশা চব এৰি দিব লাগে বা সি যে ঘূৰি নাহিব ছাৰ মই ভাবোঁ যে মই এক্সাম্পল সেইটোৰ ন আৰু মোৰ চেণ্টাৰতো ছাৰ মই আজিলৈ বা মোৰ NGOত মই কেতিয়াও এইটো গাইডলাইন বনোৱা নাই যে ৰিলেপ্স হৈ গ'লে মানে তুমি আউট অফ বাউণ্ডছ মই এনেকৈ ভাবোঁ ছাৰ যে ভুল হয় আৰু সেই ভুলটো কণ্টিনিউ হ'ব নিদিয়াটোহে আমাৰ ভিক্ট্ৰি যদি আজিও ছাৰ আমাৰ যেনেকুৱা ডিজিজ এইটো লাইফ টাইম ডিজিজ আজিও যদি মই আকৌ খাই দিওঁ মোৰ আকৌ ৰিহেব যাবলগীয়া হ'ব পাৰে মোৰ আকৌ বহুত কিবা কিবি হ'ব পাৰে বাট ইন দ্য মিন টাইম যোনটো জাৰ্ণি মই কৰিছোঁ আৰু ছাৰ মই অনেষ্টলি কওঁ মোৰ একো মানে গিল্ট বা একো মানে গিল্টটো আছে বাৰু কিবা লাইফত থাকি গ'ল কিন্তু মানে একো ৰিমৰ্চ বা চেল্ফ পিটিত যে মই যে মোৰে লগত হ'ল এনেকুৱা একো নাই ছাৰ মোৰ লগত যি হৈছে সেইটোৰ পৰা মই শিকিছোঁ আজিৰ দিনত সেইটো বহুত কামত দিয়ে ইন লাইফ মই ডিচিজনছবিলাক বেছি ভালকৈ ল'ব পাৰোঁ ছাৰ আজিৰ দিনত মানে মই এইটো কথা জানিব বিচাৰিছোঁ যে পুনে ফাৰ্গুছন কলেজত পঢ়ি থকা অৱস্থাত নিচাৰ প্ৰতি আসক্তি হ'ল আৰু তাৰ পিছত যেতিয়া মানে কলেজত ফাইনেল ইয়েৰ তেতিয়া এখন পেপাৰ বেক লাগিলে পৰীক্ষা দিব নোৱাৰিলে অকল ড্ৰাগছ নোপোৱা কাৰণে ৰাতিপুৱা ড্ৰাগছ গ্ৰহণ কৰা নাই গ্ৰহণ নকৰাকৈ পৰীক্ষা দিব গ'ল সেইকাৰণে অসুবিধা হ'ল আৰু তাৰপিছত ঘৰত গম পালে তেতিয়াই প্ৰথমতে ৰিহেব মানে পুনৰ সংস্থাপনৰ কাৰণে পঠিয়ালে এনেকুৱা ৰিহেব চেণ্টাৰত আৰু তাৰ পৰা ওলাই আহি আকৌ আৰম্ভ হ'ল কিমান দিন থাকিলে ছাৰ মোৰ কেতিয়াও এনেকুৱা হোৱা নাই যে মই ৰিহেবৰ পৰা ওলাইছোঁ আৰু খাই দিছোঁ ডাইৰেক্ট মই সদায় ৰিহেবৰ পৰা এইটো ভাবিয়ে ওলাইছোঁ যে মই আৰু নাখাওঁ কিন্তু ছাৰ এই ডিজিজটোৱে কানিং বেফলিং পাৱাৰফুল বুলি কোৱা যায় টোটেল যেতিয়ালৈ চেঞ্জটো নাহে বা টোটেল চেঞ্জৰ কাৰণে যেতিয়ালৈ ৰেডি নহওঁ আমি তেতিয়ালৈ ছাৰ এই বস্তুটো আহি থাকিব মোৰো এনেকুৱাই ভুলবিলাক আছিলে এতিয়া অনুপমে মানে কাক দোষাৰোপ কৰে এইটো নিজৰ ভুলৰ কাৰণে হ'ল নে সংগৰ দুখত পৰি হ'ল নে কোনোবাই অনুপমক ফ'ৰ্চ কৰিলে ড্ৰাগছ ল'বলৈ ছাৰ ফ'ৰ্চ কোনো কৰা নাই মোক কেতিয়াও মোক কোনো বেয়াও কৰা নাই ছাৰ এটা বেণ্ট হয় মই ভাবোঁ সেনেকৈ মানে মই কিয় এডিক্ট হ'লোঁ আই ডণ্ট ন' মানে মই এনেকৈ জন্ম পাইছিলোঁ নে কি কিন্তু মই যেতিয়া নিজৰটো সৰুৰ পৰাই চাওঁ মোৰ বেণ্টটো অলপ টেৰা আছিলে ছাৰ
মানে মই সৰুৰ পৰা অলপ টেৰা বেণ্ডত আছিলোঁ মোক এই বুটছ পিন্ধা ফাটা পেণ্ট পিন্ধা সেনেকুৱা মানুহবিলাক এট্ৰেক্ট কৰে সৰুতে যোনবিলাক ৰাস্তাত বহি থাকে বুলেটে চুলেটে মানে অলপ হিৰোৰ নিচিনা যাক মানে মাহঁতে যাৰ দূৰত থাকিব দিয়ে সিহঁতক মানে মই খুব ভাল পাইছিলোঁ মানে মোৰ সৰুৰ পৰা ইচ্ছা আছিলে সেনেকুৱা টাইপ মানুহ হোৱা কিন্তু মই সেইটো বুজি পোৱা নাছিলোঁ যে এডিকশ্যন কি হয় এইটো কৰিব এইটো হ'ব গৈ মই ক'ত ফচি যাম আৰু তাৰপিছত ছাৰ যোনবিলাক দিন দেখালে এডিকশ্যনে মানে ছাৰ মই কোনো এটা বস্তু ক'ব নোৱাৰোঁ যে মই এইটো কৰা নাই কোনো এটা বস্তু মানে নিচা জাতীয় যিবিলাক বস্তু প্ৰায়বিলাকৰে সোৱাদ লোৱা হৈছে নাই নাই ছাৰ সেইটো নাজানো ছাৰ আজিকালি বহুত নতুন নতুন ড্ৰাগছ ওলাই আছে কিন্তু অবজেক্টিভ কেতিয়াও এইটো নাছিলে এণ্ড ছাৰ মানে লাইফত নিচাৰ লাইনত যি বেয়া হয় মানে মই সৰুতে সদায় ভাবিছিলোঁ যে মই কেতিয়াও ড্ৰাগছটো কেতিয়াও নাখাওঁ তাৰপিছত আহিলে মই বেজি কেতিয়াও নাহানো তাৰপিছত হ'ল মই পইচা কেতিয়াও চুৰ নকৰোঁ তাৰপিছত মই বহুত সেনেকুৱা নিজৰ কাৰণে যোনবিলাক বেৰিয়াৰ্ছ বনাইছিলোঁ এটাৰ পিছত এটা ভাঙি গৈ থাকিলে আচ্ছা বহুত এনেকুৱা চিটুৱেশ্যনছ আছিল য'ত মই আজি ভাবোঁ যে মোৰ লাক ভাল মই বাচি আহিলোঁ মই এটা ইনচিডেণ্ট ছাৰ আপোনাক কওঁ ৰাতি 2টা মানৰ টাইম আজি 2006 মানত পুনেত এটা ৱাখৰেবাৰী বুলি স্লামছ এটা আছে ছাৰ সেই স্লামৰ ভিতৰত ড্ৰাগছ পাইছিলে আৰু সেই স্লামত ছাৰ ভিতৰত সোমাই যোৱাটো এইটো টাইমত ছেফ নাছিল ৰাতি 2টাত কিন্তু মোৰ ড্ৰাগছ শেষ হৈ গ'ল মই কিনিব লাগিছিলে চ' মই সেনেকৈ সোমাই গৈ মই সেই পেডলাৰৰ দৰ্জাটো মাৰি আছোঁ ছাৰ মাৰি থাকোঁতে আপোনাৰ 10জনমান এডিক্ট ক'ৰবাৰ পৰা ওলাই আহিলে আৰু সিহঁতক এতিয়া মই কিনি দিব লাগে আৰু মোৰ তাত অকল ইমানে পইচা আছিল যে মই নিজৰটো কিনিব পাৰোঁ তো ছাৰ সিহঁতে মাৰিছে মোক মাৰিছে কেইটামানৰ হাতত কটাৰী চটাৰী আছিল কেইটামানে এনেকুৱা ধৰণৰ কথা কৈছে যে পিছপিনৰ নলাটোত মাৰি পেলাই দিম তো কেতিয়া আৰু কিবাকৈ ছাৰ নামাৰিলে কিবা কাৰণত সিহঁতৰ দুখে লাগি গ'ল নে মানে সৰুৱে আছিলোঁ মই তেতিয়া চ' কিন্তু সেইদিনাখন ছাৰ টেকনিকেলি চাব গ'লে আজিৰ দিনত মোৰ বিৰাটে বেছি কপাল ভাল আছিল যে মই জীয়াই থকা অৱস্থাত ওলাই আহিছোঁ তাৰপিছত কিমানকেইটা ইনচিডেণ্ট ছাৰ য'ত নিচাত মানুহে গাড়ী চলায় বাইক চলায় আজি মই যেতিয়া বেলেগ কাৰোবাক দেখোঁ তেতিয়া মই বুজি পাওঁ যে ময়ো চাগে এনেকৈ গৈ আছিলোঁ আৰু মই আজি যেনেকৈ কওঁ যে মৰিবহি সেনেকৈ চাগে মানুহে মোৰ কথাও কৈ আছিলে চ' ছাৰ জাৰ্ণিটো সেনেকুৱা মানে ঠিক আছে খুব ভাল লাগিলে কি অনুপমৰ প্ৰত্যাহ্বানটো অনুপমে এটা সময়ত ইনফ'চিছত চাকৰি পাইছিলে তাৰপৰা সেইবিলাক পৰ্যায় মই যাম কেনেকৈ চাকৰি হেৰুৱাবলগীয়া হ'ল সেইবিলাক আহিম মই অলপ গীতাৰ্থৰ চলাইছোঁ গীতাৰ্থৰ জাৰ্ণিটো গীতাৰ্থৰ কাহিনী মই জানিব বিচাৰিছোঁ কি হৈছিল ছাৰ ফাৰ্ষ্ট থিং স্কুলিং মই কৰিলোঁ চাউথ পইণ্টৰ পৰাই এণ্ড মই তাৰে পৰাই পাছ আউট দেন স্কুল শেষ হোৱাৰ পিছত মানে এনেকুৱা এটা ক্ৰেজিনেছ আছিলে মাইণ্ডত কি এতিয়াতো ডাঙৰ হ'লোঁ অলপ মেট্ৰিক পাছ কৰিলোঁ তো বাইক এখন লাগে টিউশ্যন অহা যোৱা কৰিবৰ কাৰণে তো বাইকখন মোক এইকাৰণে লাগিছিলে কাৰণ যাতে সেইটো এটা মোৰ কাৰণে এক্সেচিবিলিটি হওক ন কি মই অমুক জেগাত যদি যাবলৈকে বিচাৰোঁ মই যাতে আৰামছে যাতে যাব পাৰোঁ চ' বাইকখন মোৰ লাইফত আহিল অহাৰ পিছত মই পাৰ্টিকুলাৰলি আপোনাৰ কিছুমান জেগাত যোৱা আৰম্ভ কৰিলোঁ কিছুমান গ্ৰুপছৰ লগত মই ইনভলভ হোৱা আৰম্ভ কৰিলোঁ এণ্ড সেই আড্ডা দিওঁতে মোৰ লাইফত ফাৰ্ষ্ট আপোনাৰ কিছুমান ছাবষ্টেঞ্চ আহিলে এণ্ড সেইবোৰ ছাবষ্টেঞ্চৰ লগত মই মোৰ লাইফটো কোপ আপ কৰি আছিলোঁ বাট দেন ইভেঞ্চুৱেলি আই এণ্ডেড আপ উইথ ড্ৰাগছ আৰু চ' এতিয়া ড্ৰাগছটো এনেকুৱা হৈ গ'ল মোৰ কাৰণে মানে প্ৰথম কেতিয়া এই নিচাযুক্ত এইবিলাক সামগ্ৰী কেতিয়া প্ৰথম স্পৰ্শ কেনেকৈ হ'ল কেতিয়া হ'ল বেক ইন 2010 স্কুলত পঢ়ি থাকোঁতে বেক ইন 2010 মই মোৰ ফাৰ্ষ্ট ছাবষ্টেঞ্চ ল'লোঁ লোৱাৰ পিছত মোৰ সেইটো বহুত দিন চলাৰ পিছত মোৰ তাতে ভাল নালাগিলে অনেষ্টলি মোৰ এইটো ভাল নালাগিলে কাৰণ মদ খাই ধৰক এতিয়া যদি ঘৰত আহিবলৈ হয় চবেই গোন্ধ পায় আৰু দ্বিতীয়তে আপোনাৰ মদ খাই কিনে এতিয়া উদ্ভাণ্ডলি বহুত কৰা হয় তো সেইটো হিচাপে নানান ধৰণৰ কিছুমান কথাও শুনিব লগা হয় বা চিটুৱেশ্যন সন্মুখীন হ'ব লগা হয় তো মোৰ ভাল নালাগিলে দেন মই মোৰ ছাবষ্টেঞ্চটো শ্বিফ্ট কৰিলোঁ এটা বেলেগ ছাবষ্টেঞ্চলৈকে এণ্ড তেনেকৈ লাহে লাহে সেইটো ছাবষ্টেঞ্চতো মোৰ ইণ্টাৰেষ্টটো নবহিল এণ্ড দেন ফাইনেলি আউট অফ ন'ৱেৰ মোৰ লগৰ এজন আহিলে আৰু সি মোক ক'লে কি যে এদিন খাইছা একো নহয়
সেই যে এদিন খাইছা একো নহয় সেই বস্তুটো মই ঠিকে এপ্লাই কৰিলোঁ মোৰ লাইফত, কিন্তু মই তাৰে ৱে আউটটো নাজানো। ওলাব পৰা নগ'ল মানে এতিয়া বস্তুটো মই ঠিকে গ্ৰহণ কৰিলোঁ, মোৰ বডিলৈকেও ঠিককৈ গ'ল, কিন্তু সেই বস্তুটোৰ পৰাই মই কেনেকৈ ওলাই আহিম মোৰ তাৰে একো নলেজ নাই। বা ৰিহেব কি হয়, 12 ষ্টেপ প্ৰগ্ৰাম কি হয়, নাৰ্কটিক্স এননিমাছ কি হয়, মিটিংছ কি হয়, এইবোৰ মই একো নাজানো। বা মোৰ সিটো ফালৰ পৰাই যে কিবা এটা প্ৰব্লেম হোৱাৰ পিছত যে মই ডক্টৰৰ তাতে যাব লাগে বা কোনজন ডক্টৰৰ ওচৰত যাম মই সেইটোকো নাজানো। এণ্ড দেন তাৰপিছত মই ফাইনেলি ঘৰত ক'লোঁ কথাটো কি যে মোৰ এনেকুৱা ধৰণৰ প্ৰব্লেমছ হৈছে। কাৰণ কিয় ড্ৰাগছ যেতিয়া নলওঁ তেতিয়া কিছুমান উইথড্ৰলছ আমি ফেচ কৰোঁ। কাইণ্ড অফ আপোনাৰ ক্ৰেম্পছ আহে, দেন আপোনাৰ নাৰ্ভবোৰ পুল কৰে, এণ্ড ঠাণ্ডা গৰম লাগি থাকে বেচিকেলি। এণ্ড সেইবোৰ বস্তু মানে জেলিব নোৱাৰি ইন আ ডেইলি লাইফ। মই যদি এতিয়া ক'বলৈ হয় মানে আজি যদি মায়ে মোক কৈছে কি যে তই জাষ্ট এই নৰ্মেল কামটো কৰি কিনে দে, মই সেই নৰ্মেল কামটোও কৰিবলৈকে নোৱাৰোঁ আনটিল এণ্ড আনলেছ যেতিয়ালৈকে মই মোৰ ড'জটো নলওঁ। চ' মোক আগে মোৰ ফাৰ্ষ্ট ড'জটো লাগিব। তাতে মই ব্ৰাছ কৰিছোঁ, গা ধুইছোঁ, ধোৱা নাই, সেইবোৰ মোৰ কাৰণে মেটাৰ নকৰে। মোক আগে মোৰ ফাৰ্ষ্ট ড'জটো লাগিব, তাৰপিছতহে মই বাকী কামখিনি কৰিব পাৰিম। তো তেনেকৈ মই সোমালোঁ ড্ৰাগছত। এণ্ড দেন তাৰপিছত মই ঘৰত ক'লোঁ, ঘৰৰ পৰাও বহুত চেষ্টা কৰিলে, নানান ধৰণৰ মই ট্ৰিটমেণ্টত গ'লোঁ কিন্তু মই তাতে একো সফল নহ'লোঁ আনটিল এণ্ড আনলেছ যেতিয়ালৈকে মোৰ লাইফত ৰিহেব নাহিলে। ৰিহেব অহাৰ পিছত 12 ষ্টেপ প্ৰগ্ৰাম পোৱাৰ পিছত এটলিষ্ট অকণমান মই আজিৰ ডেটত ক'ব পাৰোঁ কি যে মই সফল হৈছোঁ। ঠিক আছে, কিমান দিন মানে সেনেকৈ স্কুলত আৰম্ভ হ'ল, কিমান দিন থকা হ'ল, কিমান দিনৰ পাছত এনেকুৱা ৰিহেবৰ কথাবিলাক আহিলে? 10 years মান ইউজিং আছিলে মোৰ। 10 বছৰমান। 10 বছৰ আৰু বহুত ঘটনা আছে, এইবিলাক ঘটনা আমি জানিম অকণমান। আজি আমি দৰবাৰত কথা পাতি আছোঁ জীৱনক প্ৰত্যাহ্বান জনোৱা 3 যুৱকৰ সৈতে। মই অনুপম ৰোহিতৰ সৈতে কথা পাতিলোঁ, তেওঁৰ ষ্টৰি জানিলোঁ, তেওঁৰ লগত আৰু কথা পাতিম, গীতাৰ্থ আছে। কিন্তু এতিয়া মই যাব বিচাৰিছোঁ প্ৰিয়াংকুশ শইকীয়া, দলগাঁৱৰ এজন যুৱক। দলগাঁও নহয় প্ৰিয়াংকুশৰ ঘৰ। প্ৰিয়াংকুশৰ কি হ'ল, দলগাঁৱত আছিলে, পঢ়া শুনা ক'ত কৰিছা তুমি? পঢ়া শুনাটো ছাৰ মই ষ্টাৰ্টিং তাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। দেন মই আপোনাৰ মোৰ মামাৰ ঘৰলৈ গ'লোঁ। দেন মানে মোৰ মেট্ৰিকত মানে যিমানখিনি ঘৰৰ পৰা মানে এক্সপেক্ট কৰিছিলে মোৰ সেনেকুৱা মানে ৰিজাল্টটো নহ'লগৈ। তো মই আপোনাৰ ছায়েন্স ষ্ট্ৰীমত মোৰ মামাৰ ঘৰত থাকি পঢ়িছিলোঁ। কোন ঠাইত? আপোনাৰ ওদালগুৰি। দেন তাত মোৰ ঠিকে চলি আছিলে, তাত মোৰ পঢ়া শুনাও ঠিকে চলি আছিলে। দেন মই আপোনাৰ পাছ আউটো হ'লোঁ ভালকৈ। দেন তাৰপিছত মই আপোনাৰ ইঞ্জিনিয়াৰিঙলৈ মানে এডমিশ্যন ল'লোঁ। তো যেতিয়া মই তাত এডমিশ্যন ল'লোঁ দেন তাতো আপোনাৰ ষ্টাৰ্টিঙত ঠিকে আছিলে। দেন তাৰ মাজতে অলপ মানে মই বেলেগক এতিয়া নকওঁ যে মই ইছ্যু এটা নিদিওঁ যে বেলেগৰ কাৰণে আপোনাৰ মই হেৰি হ'ল এডিকশ্যনত সোমালোঁ। তো মানে মোৰো এনেকুৱা এটা মন আছিলে মানে এডিকশ্যনৰ ওপৰত। তো মই ফাৰ্ষ্টত গম পোৱা নাছিলোঁ যে আপোনাৰ এইবোৰ কৰিলে যে পিছলৈ যে মানে বহুত প্ৰব্লেমবোৰ ক্ৰিয়েট হয়। দেন মই সোমাই পৰিলোঁ সেইবোৰত। দেন ষ্টাৰ্টিংটোতো মোৰ এলকহল এণ্ড গাঞ্জাই আছিলে। দেন গৈ মানে এইবোৰত সোমাই গ'লোঁ ড্ৰাগছৰ ওপৰত। তো দেন পিছলৈ মানে সেইবোৰত সোমাই অলপমান পঢ়া শুনাটো হাৰ্ম হ'ল। দেন আপোনাৰ ফেমিলি ফালৰ পৰা মানে সকলো পিনৰ পৰা অলপমান হাৰ্ম হ'ল আৰু। মানে ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা সম্পূৰ্ণ হ'ল নাই? সম্পূৰ্ণ হৈছিলে, খালি আপোনাৰ বেগ 2টা আছিলে লাষ্ট। আচ্ছা, তো কেতিয়া ঘটনা এইটো? এইটো মই আপোনাৰ লাষ্ট 2019ত পাছ আউট হৈছোঁ। 2019ত? হয়। আচ্ছা, তাৰমানে কিমান দিন এনেকৈ নিচাৰ মাজত থকা হ'ল? মই আপোনাৰ চিন্স 2015 পৰা লাষ্ট 2020লৈকে। এই 5 বছৰ ধৰি। আৰু সাধাৰণতে নিচা মানে কি নিচা, অকল ড্ৰাগছে নে মদ নে কি? মানে ষ্টাৰ্টিংটোতো মই গাঞ্জা এণ্ড এলকহলৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। দেন পিছলৈ গৈ মই ড্ৰাগছত সোমালোঁ আৰু দেন। আচ্ছা, ড্ৰাগছৰ মানে কেনেকুৱা ধৰণৰ ড্ৰাগছ? মানে এইটো হেৰইনটো মানে এতিয়া তাত হেৰইন কিনিবৰ কাৰণে বহুত পইচা লাগে। এই পইচাটো কেনেকৈ ওলোৱা, কেনেকৈ পালে? পইচাটোৱে মেইন কথা, কেনেকৈ কৰা? ষ্টাৰ্টিঙত আপোনাৰ প্ৰথমতেতো মানে ইমান এটা মোৰ ড'জ নাছিলে। তো প্ৰথমতে মই ষ্টাৰ্টিঙততো কম এমাউণ্ট এটা মানে ইউজ কৰিছিলোঁ। দেন পিছলৈ গম পোৱা নাছিলোঁ যে মোৰ লাহে লাহে আপোনাৰ ড'জেছ যোনটো থাকে সেইটো কেনেকৈ বাঢ়িব। মই ভাবিছিলোঁ এইটো এটা এনজয়মেণ্টৰ কাৰণে লৈ আছোঁ। দেন পিছলৈ মোৰ ড'জটো বাঢ়ি গৈ থাকিলে। দেন আগতে যদি এটা স্মল এমাউণ্ট অফ মানি দিছিলে ঘৰৰ পৰা তে এইটো কামত খৰচ কৰিব। দেন প্ৰথমতে ঠিকে গ'ল যদিও পিছলৈ মানে সেইবোৰ বস্তু মই ড্ৰাগছটো লওঁ দেন মোৰ সেইবোৰ বস্তু মানে মোৰ লোৱা নহয়। দেন এনেকৈ লাহেকৈ ফাৰ্ষ্টতো মিছা কথাও ক'লোঁ ঘৰত যে অমুক ল'ব লাগে, মোৰ কিবা প্ৰব্লেম হৈছে। দেন পিছলৈ গৈ মানে
গম পোৱা হ'লগৈ আৰু ঘৰত যে ল'ৰাটো অলপ কিবা সোমাইছে বেয়া বস্তু তো পিছলৈ মানে অলপ মানে মোক বেছিকৈ চিন্তা কৰা হ'ল যে কি কৰিছে বা ইমান ঘৰত কোন আছে হেৰি প্ৰিয়াংকুশৰ ঘৰত কোন আছে মোৰ দেউতা এক্সপায়াৰ হৈছে দেন মোৰ মা আছে আৰু মোৰ বাইদেউ আছে আচ্ছা তাৰমানে এটা সময়ত মানে যে ড্ৰাগছৰ শক্তি যেতিয়া বাঢ়ি গ'ল তেতিয়া পইচা লগা হ'ল গতিকে পইচাটোৰ কাৰণে বেলেগ কিবা বেলেগ বিষয় বেলেগ ক্ৰাইমৰ ফালে সোমাই গৈছিল নেকি ক্ৰাইমৰ ফালে মানে তেনেকুৱা নহয় কিন্তু এজন এডিক্ট হোৱাৰ পিছত মানে আমাৰ ক্ৰাইমটো মানে আমি কৰিব নিবিচাৰোঁ বাট কিছুমান সময়ত মানে এইটোত পৰিণত হৈ যায় যেন মানে নকৰিলে মানে মই নিজকো চাব লাগে সেইটো টাইমত চ' মানে ঘৰৰ পৰাই ছাপ'জ নোকোৱাকৈ পইচা লোৱাটো বা কিবা বস্তু বিক্ৰী কৰিলোঁ বা নিজৰ কিবা ফোন হওক বা সেনেকৈ মানে বহুতখিনি হেৰি হৈছিলে আৰু প্ৰব্লেম হৈছিলে মই গীতাৰ্থৰ এই যিটো কৈছে যে ক'লে হেৰইন তেওঁ সংস্পৰ্শলৈ আহিলে গীতাৰ্থৰ কেনেকুৱা ড্ৰাগছৰ ছাৰ ষ্টৰিটো লাইক অলমষ্ট আমাৰ চবৰে একেই থাকে ফাৰ্ষ্ট আমি এটা কিউৰিয়চিটি থাকে কি আমি এক্সপ্ল'ৰ কৰিব বিচাৰোঁ ফাৰ্ষ্ট থিং কি নিচা কি হয় এতিয়া নিচা কি হয় বুলি কোৱাৰ লগে লগে আগে আমি এক্সেবিলিটি টু ড্ৰাগছ আমি নাপাওঁ ৱাইন শ্বপ ওচৰতে আছে আমি ৱাইন শ্বপত যাম দেন তাতে ৱাইন শ্বপত যোৱাৰ লগে লগে আমি সেই এক্সেছটো পাই গ'লোঁ আজি আমি মদ খালোঁ বা বিয়েৰেদি ষ্টাৰ্ট কৰিলোঁ মোৰ লাইফতো হৈছিলে মোক টিউশ্যন কৰিবলৈকে পঠাই পকেট মানি মই অকণমান পাওঁ সেইখিনি মই ভাল কথাত ইউটিলাইজ কৰিব এৰি কিনে মই এটা বিয়াৰৰ বটল কিনি কিনে মই কনজিউম কৰিছিলোঁ এণ্ড আজিৰ ডেটত মই ভাবোঁ ডেট ৱাজ ৰং চ' এতিয়া কথাটো হ'ল কি মোৰো লাইফত সেই এলকহল দি ষ্টাৰ্ট হৈছিলে দেন আই ছুইচ টু মাই ছাবষ্টেঞ্চ আৰু যোনটো কি গাঞ্জা মই গাঞ্জালৈকে আহিলোঁ মই যেতিয়া গাঞ্জালৈকে আহিলোঁ তাতেও মোৰ ভাল নালাগিল এণ্ড দেন যেতিয়া মই ড্ৰাগছত আহিলোঁ ড্ৰাগছত ধৰক মোৰ অলমষ্ট ইউজিং বহুত বেছি ড্ৰাগছত দেন তাৰে মাজত ধৰক মোৰ এনেকুৱাও চিটুৱেশ্যন আহি পাইছে লাইফত কি যেতিয়া মই ঘৰত ক'লোঁ কি যে মোৰ এইটো বস্তুৰ পৰাই বহুত প্ৰব্লেম আহি আছে লাইক যোনবোৰ কাম মই কৰিব নিবিচাৰোঁ যেনেকৈ প্ৰিয়াংকুৱে ক'লে কি যে আমি কৰিবলৈকে নিবিচাৰোঁ বাট যোনটো ডিজিজ আমি পালোঁ সেই ডিজিজটোৰ কাৰণে মানে আমি কৰিব লগা বাধ্যত পৰিম এতিয়া ধৰক আজি মোৰ ওচৰত ফৰ এক্সাম্পল পইচা নাই কোনোবা এতিয়া ঘৰৰে মানুহ কোনোবাই বোলে ৱালেটটো থৈ দিছে মানে আমি পোৱাকৈ বা মই পোৱাকৈ মই দেখিছোঁ বোলে ৱালেটটো তাতে আছে তো মই পইচা যদি মোৰ তাত নাই মই সেই ৱালেটটোৰ পৰা পইচাটো ওলাই ল'ম কাৰণ মই মোৰ ড'জটো আগে ফিক্স কৰিব লাগিব সেইটো মই মেনেজ কৰিব লাগিব চ' তাৰ পিছত যি হ'ব সেইটো দেখা যাব কিন্তু ইনিচিয়েল টাইমত মোক মোৰ ড'জটো লাগে তো তাৰপিছত যেতিয়া সেনেকুৱা চিটুৱেশ্যনছবোৰ বা সেনেকুৱা ধৰণৰ মমেণ্টছবোৰ যেতিয়া ঘৰৰ ভিতৰত আৰম্ভ হ'ল দেন মোৰ জাগাটো চেঞ্জ কৰি চালে ঘৰৰ মানুহে মোক ইয়াৰ পৰাই দিল্লী পঠাই দিলে চ' মই দিল্লী গ'লোঁ দিল্লীত অলৰেডি মই ডিষ্টেঞ্চ লাৰ্ণিঙতে আছিলোঁ মই ইগন'ৰ পৰাই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ এইটো টাইমত তো মই দিল্লীত থাকি কিনে এতিয়া মই মোৰ ড্ৰাগছটো ফুলফিল কৰিব পৰা নাই বাট মই ধৰক আকৌ মই মদ খোৱা আৰম্ভ কৰিলোঁ দিল্লীত ক'ৰবাত মানে এডুকেশ্যনেল ইনষ্টিটিউটত নাম লগাই লৈছিলে নেকি নাই তেনেকুৱা নহয় এটা ষ্টাডি চেণ্টাৰ আছিলে তাতে এটা পাৰ্টিকুলাৰ টাইমত যাব লাগে এণ্ড ক্লাছেছবোৰ হয় এণ্ড মষ্ট অফ দি টাইম মই এবচেণ্টে থাকোঁ বিকজ মোৰ সেইবোৰৰ প্ৰতি ইণ্টাৰেষ্টেড নহয় মই চ' মই আকৌ তাতে দিল্লীত গৈ কিনে মোৰ যোনখিনি ধৰক এলকহল কনজিউম কৰা যোনটো কোৱাণ্টিটি আছিলে ডেট ৱাজ টোটেলি এবনৰ্মেল এজন নৰ্মেল মানুহে তেনেকৈ মদ নাখায় আজি যেতিয়া মই ঘূৰি চাওঁ আৰু যেতিয়া মই সেইবোৰ দিন মনত পেলাওঁ দেন মই এইটোৱে ক'ম ডেট ৱাজ এবনৰ্মেল তেনেকৈ মদ নাখায় মানুহে ৰাতিপুৱাৰ পৰাই ধৰক আবেলিলৈকে যদি এজন মানুহে এটা বটল লৈ কিনে যদি বহি যায় ডেট ইজ নট নৰ্মেল চ' মই ভইডটো ফুলফিল কৰিবলৈকে বিচাৰি আছিলোঁ কি যে মই আজি যে ড্ৰাগছ পোৱা নাই মই যে ড্ৰাগছৰ ড'জটো যে অহা নাই মদ খাই কিনে মই মানে সেইটো ফুলফিল কৰিবলৈকে চেষ্টা কৰি আছিলোঁ যোনটো কি আমি ক'ম বা মই ক'ম কি যে সেইটো মই এটা এক্সপেৰিমেণ্ট কৰি আছিলোঁ নিজৰ লগত তো তাৰপিছত ধৰক মই দিল্লীৰ পৰাই যেতিয়া আহোঁ মই যেতিয়া সময় পাওঁ মই বেলেগ ৰিলেটিভছৰ ঘৰত গৈ কিনে যে এবাৰ দেখা দিম এষাৰ যে মাত মাতিম বা কোনোবাই যদি ইনভাইট কৰিছে ফৰ লাঞ্চ বা ডিনাৰ মই সেইবোৰত ইণ্টাৰেষ্টেড নহয় মোৰ ইয়াতে যোনখিনি লগৰ আছে মই সেই লগৰখিনি বা সেই আড্ডাবোৰতহে মই প্ৰেজেণ্ট থাকিম চ' তেনেকৈ যেতিয়া চালোঁ মোৰ লাইফটো টোটেলি আপছাইড ডাউন হৈ গ'ল এণ্ড মই ৱে আউট টোটেলি বিচাৰি পোৱা নাছিলোঁ দেন আই এম ভেৰি মাছ গ্ৰেটফুল আৰু ন কি এটা 12 ষ্টেপ প্ৰগ্ৰামৰ লগত মই ইণ্ট্ৰডিউচ হ'লোঁ মই ৰিহেবৰ কথা আহিম সেইটো কথা কাহিনী মই জানিম মই আকৌ এবাৰ অনুপমৰ ওচৰত আহিছোঁ ইতিমধ্যে আচলতে এই যিখিনি কথা হৈ আছে অনুপম ৰোহিত তাৰ লগতে আমাৰ গীতাৰ্থ প্ৰিয়াংকুশ
এই তিনিজনৰ কাহিনী কিন্তু আচলতে অসমৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ কাহিনী। অকল এওঁলোকৰ তিনিজনৰ কাহিনী নহয় কিন্তু এই কাহিনীটো অসমৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী, হাজাৰ মানে লাখো হ'ব পাৰে, এই অসংখ্য ল'ৰা ছোৱালীৰ একেটা কাহিনী যে তেওঁলোকে কিবা এটা এক্সপেৰিমেণ্ট কৰিবলৈ যায় বয়সৰ হেৰিত, সেই এক্সপেৰিমেণ্টটো কৰোঁতে সেই এক্সপেৰিমেণ্টটোৰ পৰা তেওঁলোক ওলাই আহিব নোৱাৰে। যিটো অথনি গীতাত হৈ গৈছে, এবাৰ সোমালে সোমোৱাৰ পাছত ওলাই অহাৰ পথটো বিচাৰি নাপায়। এবাৰ সোমোৱা মানে সোমাই যায়, আৰু সোমোৱা মানে সোমাই যায় আৰু গভীৰৰ পৰা গভীৰলৈ সোমাই যায়, তাৰপৰা ওলাই অহাৰ পথটো বিচাৰি নাপায়। সেইকাৰণেই বহুত সমস্যাৰ সৃষ্টি হয়। মই অনুপমৰ জানিব বিচাৰিছোঁ, অনুপমৰ কি হৈছিলে? তেওঁ পাছত চাকৰি কৰিলে, তাৰপৰা BSc পাছ হ'ল, BA BA ইংলিছ অনাৰ্ছ কৰিলোঁ ছাৰ মই। BA ইংলিছ অনাৰ্ছ। তাৰপিছত মানে যেনেকৈ ছাৰ মই কৈছোঁ যে মই ঠেকি শিকাবিধ, তো মই ৰিহেবৰ পৰা ওলাইছোঁ। ওলাই মই মানে ৰিহেবত কিমান থকা হৈছে পুনেত? মই প্ৰথম তাতে মোক 5 মাহমান থৈছিলে। পুনেৰ পুনৰ সংস্থাপন কেন্দ্ৰ আছিল? নহয় ছাৰ, এইটো হায়দৰাবাদত। আচ্ছা। এইটো হায়দৰাবাদত এটা ভাল মানে ওৱান অফ দ্য বেষ্ট ইন ইণ্ডিয়া। চ' তাতে 5 মাহ প্ৰথমবাৰ থ'লে। এণ্ড মই তাতে যেনেকৈ কৈছোঁ ছাৰ, মই ভাবিছিলোঁ যে মোৰ কাৰণে এই এটা পাৰ্টিকুলাৰ কেমিকেল যোনটো হেৰ'ইন বা হেৰ'ইন বা অপিয়ইড, ব্ৰাউন চুগাৰ হেৰ'ইন, সেইটোৰ লগত মোৰ প্ৰব্লেম আছে। আৰু মই ৰিহেবৰ পৰা এইটো ভাবিয়ে আহিছিলোঁ যে এইকেইটা বস্তু মই নাখাওঁ। কিন্তু যেনেকৈ মাত্ৰ গীতাৰ্থই কৈ আছিলে, সেই এক্সপেৰিমেণ্টছ এটা ষ্টাৰ্ট হ'ল ছাৰ। আৰু মই যেনেকৈ মই বাৰে বাৰে আজিলৈ ভাবোঁ, মোৰ এটা ডাঙৰ প্ৰব্লেম আছিল এই পঢ়া শুনাত, মানে যোনটো মই ইমান টান নাপাইছিলোঁ ছাৰ পঢ়া শুনাটো। মোৰ তাতে প্ৰব্লেম এইটো আছিলে যে যিহেতু পঢ়া শুনাত ভাল আছিলে, মই ৰিজাল্ট দেখাব পাৰি আছিলোঁ, তো সেইটোৰ ওপৰত ছাৰ এতিয়া মদ আহি আছিলে। চ' এতিয়া আৰু বেছি এৰগেঞ্চ, মানে মোক যদি কোনোবাই ক'বও যায়, ঘৰৰ মানুহে বা কোনোবাই বুজাবও যায়, মই উল্টা এনেকুৱা ধৰণৰ আনচাৰ দিওঁ যে মোৰ মাৰ্কছ মই কিবা প্ৰব্লেম দিছোঁ নেকি? মদটো চবেই খায়, এতিয়া মোক পুৰণা আইডিঅ'লজি শিকাব নাযাব, তো সেই ধৰণৰ আনচাৰ্ছ মই দিওঁ। আৰু তাৰপিছত ছাৰ যেনেকৈ সি ক'লে ন, মোৰ ইনচিডেণ্ট ৱাইজ হয় ছাৰ। MBAত এডমিশ্যন পালোঁ, ইপছাৰ ইনষ্টিটিউট অফ বিজনেছ ষ্টাডিজ এণ্ড ৰিচাৰ্চ মুম্বাই, তাতে পঢ়ি আছিলোঁ। এণ্ড মদটো খাই আছিলোঁ ছাৰ। তো সেইখিনিতো উল্টা পুল্টা হৈছে অবভিয়াছলি, বিকজ মই হেৰ'ইন এডিক্ট। চ' মোৰ ঘৰত এডিকশ্যন বুলি ভাবিলে সিহঁতি সেই এক্সট্ৰিমটো দেখিছিলে, য'ত নেকি ল'ৰাই চুৰ কৰা আৰম্ভ কৰি দিয়ে, তাৰ দেহা চেহা বেয়া হৈ যায়, এই চব বস্তুতে ইণ্টাৰেষ্ট নাই। চ' মদটো অলপ কাভাৰ আপ দিবৰ কাৰণে ভাল আছিলে, কিন্তু আনমেনেজেবিলিটি আছিল ছাৰ। মানে MBA কৰি থাকোঁতে হোষ্টেলত ধৰি পৰা, মানে হোষ্টেলত ধৰা পৰিছোঁ, ওলাই দিছে হোষ্টেলৰ পৰা, প্ৰিন্সিপালৰ অফিচত বেহোচ হৈ পৰি গৈছোঁ। চ' এইবিলাক ইনচিডেণ্ট হৈ আছিল ছাৰ। কিন্তু মই ইমান ব্লাইণ্ডেড আছিলোঁ তেতিয়া নিচাত, মই ভাবি আছিলোঁ যে এইবোৰ চবৰে হয়, কিনো ডাঙৰ কথা হৈছে, মোৰ গা বেয়া আছিল, মই পৰি গ'লোঁ, কিনো ডাঙৰ মানে। আৰু মই এনেকুৱা ধৰণৰ জাষ্টিফিকেশ্যন যে দি আছিলোঁ, সেইটো মই অনেষ্টলি বিলিভ কৰিছিলোঁ সেইটো সময়ত, যে এইটো একো উল্টা পুল্টা হৈ থকা নাই, মানে চব ঠিকেই আছে। আজিহে ছাৰ মই ঘূৰি চাই গম পাওঁ যে এইটো কি হৈ আছিলে, মানে একচুৱেলি কি হৈ আছিলে, পাগলামি হৈছিল ছাৰ। এইটো ভুল বুলিও নকওঁ মই, এইটো ইনচেনিটি। এইটো মানে ধৰক এটা মানুহ যোনে মদ খাই অফিচত, তাকো MBA কলেজত, য'ত নেকি এডমিশ্যনে নাপায়, এডমিশ্যন পাই 3rd চেমত গৈ, য'ত নেকি মানুহৰ অকল এইটো ইণ্টাৰেষ্ট থাকিব লাগে যে 3rd হৈ গ'ল, 4thটো কেনেকৈ পাছ কৰি ডিগ্ৰী লৈ ওলাই যাওঁ। সেইটো সময়ত মই অফিচত বেহোচ হৈ পৰি আছোঁ। মোক মানে অলমষ্ট পৰীক্ষা দিব ৰখাই দিছিলে, তাৰপিছত স্পেচিয়েল কনচিডাৰেশ্যনত, আৰু মা টিচাৰ হোৱাৰ কাৰণে মায়ে ৰিকুৱেষ্ট কৰাৰ কাৰণে অলপ এটা কনচিডাৰেশ্যনত এলাউ কৰিলে। চ' ছাৰ সেনেকুৱা ধৰণৰ মানে এই এনি টাইম খেলি থকা, মানে ন বস্তুবিলাকৰ গ্ৰেটিটিউড নাথাকা, যে মোৰ লগত কি আছে, মোৰ লাইফত কি ভাল হৈ আছে, সেইটোৰ যে মই অলপ গ্ৰেটফুল হওঁ, সেনেকুৱা ধৰণৰ পেটাৰ্ণ যে নাছিল ছাৰ। ইট ৱাজ অলৱেজ ছেল্ফ ডিষ্ট্ৰাকটিভ, যে কেনেকৈ আৰু বেয়া কৰোঁ, এতিয়া চব ঠিক আছে, আকৌ বা এতিয়া কি কৰি উল্টা কিবা এটা এক্সাইটমেণ্ট কেনেকৈ আনো মই লাইফত, সেই বস্তুটোৱে ঠিক আছে। চ' ছাৰ সেনেকৈ হৈ বা MBA কমপ্লিট হ'ল। MBA পিছত চাকৰি পালোঁ, তাতেও নিজৰ এটা ড'জ বনাই ল'লোঁ, যে ৰাতিপুৱা যাওঁতে এটা মানে কেমিকেল, অবভিয়াছলি হেৰ'ইন লৈ থকা নাছিলোঁ তেতিয়া মই। তেতিয়া মই আকৌ মোৰ আগৰ পেটাৰ্ণত আহি গৈছিল, য'ত নেকি মই মদ খাওঁ, কিন্তু মদ দিনটোত খাব নোৱাৰোঁ, অফিচ থাকে। কিন্তু মোৰ এটা এইটো আছিল, যোনটো ট্ৰেইন জাৰ্ণি আছিল ছাৰ, 1.5 ঘণ্টাৰ, নিউ বম্বে টু আমাৰ অফিচলৈ, থানেলৈ। সেই ট্ৰেইন জাৰ্ণিটো ছাৰ মই এনজয় কৰিছিলোঁ নিচাত। মানে মই ঠিক ট্ৰেইনত উঠাৰ আগে আগে মই এটা জইণ্ট খাই লওঁ, মানে মই গাঞ্জা অলপমান লৈ লওঁ, তাৰপিছত মই সেই ট্ৰেইন জাৰ্ণিটো এনজয় কৰোঁ।
চ' ইট ৱাজ অল এবাউট নিচা মানে লাইফ ছাৰ সেইটো চাৰ্কলতে ঘূৰি আছিল এনে চাব গ'লে FBA ফাৰ্ষ্ট ক্লাছ ভাল কোম্পানীত বিজনেছ HR ন ওৱান অফ দ্য ফাৰ্ষ্ট প্লেচমেণ্ট কলেজৰ পৰা ওৱান অফ দ্য ফাৰ্ষ্ট বইজ টু গেট প্লেচড আচ্ছা ইনফোসিস নে বেলেগ ইণ্টেলিনেট ছাৰ ইণ্টেলিনেটত আছিলোঁ ইনফোচিছ আমাৰ প্ৰজেক্ট আছিল আচ্ছা আচ্ছা চ' মানে বিজনেছ HR হিচাপে ইণ্টাৰ্ণশ্বিপৰ পৰা এটা অফিচতে কণ্টিনিউ কৰা ত' এইবোৰ কলেজত মানে সেইটো মানে ভাল ল'ৰাকেইটাৰ হয় আৰু মোৰ লগত পঢ়া শুনাৰ কাৰণে হৈ আছিলে কিন্তু মোৰ পেটাৰ্ণছ ভাল নাছিল ছাৰ চ' মই ষ্টিক কৰিব নোৱাৰোঁ মই থাকোঁ মোৰ চেলাৰিও বাঢ়ি যায় কিন্তু এদিন এনেকুৱা হয় য'ত অফিচৰ এটা পাৰ্টি হয় য'ত মই চবৰ ওচৰত খাই লওঁ যেতিয়া চবে গম পাই যায় যে সেই মানুহটোৱে নহয় যোনে আমাক সদায় দেখাই থাকে ন চ' এই বস্তুটো লুকাই থ'ব পৰা নাছিলোঁ ছাৰ আৰু বেয়াতকৈ বেয়া আকৌ এদিন সেই ছাবষ্টেঞ্চটো ঘূৰি আহিলে তাৰপিছত সেনেকৈ ছাৰ 3-3.5 বছৰত যোনখিনি বনাইছিলোঁ মোক একজেক্টলি 9 দিন লাগিছে ছাৰ গোটেইখিনি ধ্বংস কৰিব গোটেইখিনি ধ্বংস ছাৰ মানে মই মোৰ ফাৰ্নিচাৰো মই গুৱাহাটীত আহি মই কাৰোবাক ফোন কৰি কৈছোঁ তই চব বিকি দে বিকি তই মালিকৰ লগত এগ্ৰিমেণ্ট কৰি বাকীখিনি ৰাখি ল মানে ছাৰ ইমানে মানে জেনেৰচিটি মই অভিয়াছলি নিচাত আছিলোঁ কিন্তু মানুহটোৱেতো এবাৰ কৈ দিলোঁ তেতিয়া নিজৰ ইগৰো কথা আছিল চ' গোটেইখিনি সেনেকৈ গুচি গ'ল 9 ডেজ 3 বছৰত ছাৰ মই গাড়ী এখন কিনিছিলোঁ মানে 3 বছৰৰ চাকৰি কৰি মই গাড়ী এখন কিনিছিলোঁ এখন ভাল ফ্লেট এটা লৈছিলোঁ মানে পুনেত যদি 2 BHK ফ্লেট নবী মুম্বাইত হ'লেও নবী মুম্বাইত হ'লেও 2 BHK ফ্লেট মানে ভাল ঘৰ চ' এটা ভাল ঘৰ লৈছিলোঁ কাপোৰ চাপোৰ সদায় মানে ট্ৰাই কৰিছোঁ চ' এটা গোটেই এটা লাইফষ্টাইল এটা ক্ৰিয়েট কৰিছিলোঁ 3 বছৰত 9 দিনত ছাৰ বৰবাদ কৰিছোঁ কি হ'ল মই ঘূৰি আহিলোঁ গুৱাহাটী নিচাতে মানে মোক মানে নিচাতে মোৰ হেৰইন মানে নিজৰ ছাবষ্টেঞ্চটোৱে মাতিলে আৰু মই চব বস্তু এৰি একো কাকো নজনোৱাকৈ মই ফ্লাইট এটা লৈ গুচি আহিলোঁ আৰু মই নগ'লোৱে ইমান ভাল চাকৰি লগতে সেনেকৈ বাদ দিলোঁ ছাৰ সেইটো সময়ত সেনেকৈ ভবা নাই ছাৰ সেইটো সময়ত মই ভাবিছিলোঁ যে এনেকুৱাতো 1000টা চাকৰি পাম এণ্ড তাৰপিছত ছাৰ ডাউনফল হোৱা ষ্টাৰ্ট হ'ল যেতিয়া ঘূৰি আহিলোঁ গুৱাহাটী তাৰপিছত এতিয়া গুৱাহাটীত ছাৰ মই সৰু কাম নকৰোঁ আৰু মই গুৱাহাটীত চব কামকে সৰু বুলি ভাবোঁ তেতিয়া মানে মোৰ ইমান ইগ' আছিলে মই গুৱাহাটীত বাছত উঠিব টান পোৱা হৈ গ'লোঁ যোনটো ল'ৰাই গোটেই লাইফ বাছতে ঘূৰিছে ছাডেনলি ছাৰ এটা লাইফষ্টাইল চেঞ্জ মানে মই এতিয়া বাছত উঠিব টান পাওঁ মানে মানুহে কি ক'ব মোক সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট হৈ গ'ল ড্ৰাগছ আছিল লগত চ' এটাকৈ পৰি এটা মানুহে গম পালে দুটাই গম পালে এৰিয়া গোটেইখনে গম পালে তাৰপিছত এনেকুৱা লগা হৈছিল ছাৰ চবেই গম পায় মই এটা এডিক্ট এণ্ড ছাবষ্টেঞ্চো বাঢ়ি গৈ আছে লগত এনেকুৱা আনমেনেজেবিলিটি ঘৰত প্ৰব্লেমছ ৰিলেশ্যনশ্বিপ প্ৰব্লেমছ ফ্ৰেণ্ডছৰ লগত বেয়া হৈ গ'লোঁ তো একেবাৰে লোনাৰ এটা হৈ গ'লোঁ ছাৰ এণ্ড 1.5-2 বছৰ মই সেই একদম লোনাৰ হৈ থাকি মই একদম ব্ৰিংকত আছিলোঁ ছাৰ পাগল হৈ যোৱাৰ নহয় মানে বিকজ মই চব বস্তু আশাই এৰি দিছিলোঁ যে মোৰ কিবা এটা হ'ব সেনেকৈ ছাৰ আকৌ ঘৰৰ পৰা ওলাই দিয়া নাই একচুৱেলি মই কাজিয়া লাগি ওলাই আহিলোঁ এণ্ড এইবাৰ মানে ঘৰৰ মানুহ ভাবিছিলে যে বহুত হৈ গ'ল মানে ইমান ননচেন্স আমি টলাৰেট কৰিব নোৱাৰোঁ চ' যিহেতু সি ভাল হ'বই নিবিচাৰে চবেই আচৰিত হ'ল যে পঢ়া শুনা ইমান ভাল কৰি ইমান ভাল কোম্পানীত চাকৰি কৰে সেই কোম্পানীত চাকৰি উঠি আহি আকৌ এইবিলাক ডুবি গ'ল ছাৰ সেই বস্তুটো তেতিয়া আকৌ নেগেটিভত গ'ল সৰুৰ পৰা যোনটো বস্তু মোৰ পজিটিভত আহি আছিলে তেতিয়া ছাৰ মানে চব মানুহে সেইটো কথাই কয় যে তই কিয় কৰি আছ আৰু মই তেতিয়া সিহঁতক বুজাব পৰা নাছিলোঁ যে মই কৰিব নিবিচাৰোঁ মোৰ তাত এতিয়া উপায় নাই মই হেল্পলেছ মই সদায় ৰাতি শুওঁ কালিৰ পৰা নাখাওঁ বুলি ভাবি কিন্তু ৰাতিপুৱা হোৱাৰ লগে লগে মোৰ কি হৈ যায় মই মানে এইটো তেতিয়া বুজাবই নিজেও বুজি পোৱা নাছিলোঁ ছাৰ চ' গুৱাহাটী ষ্টেচন যেতিয়া গুৱাহাটীত মানে গুৱাহাটীৰ ল'ৰা যদি কোনো জেগা নাথাকে গুৱাহাটী ষ্টেচন থাকে ছাৰ চ' মোৰো সেনেকৈ গুৱাহাটী ষ্টেচন ঘৰ আছিল 2 মাহমান ছাৰ 2 মাহমান ঘৰৰ পৰা ওলাই অহাৰ পিছত আৰু ছাৰ ইগ'টো ইমান ষ্ট্ৰং আছিল যে ঘূৰি নাযাওঁ কিন্তু ঘৰত মানে লাগিলে ৰাস্তাতে শুম এণ্ড ইন দ্য প্ৰচেছ ছাৰ নাজানো কোনোবা দিনাখন লাইক মই ভাবোঁ যে এইটো মিৰেকল বুলিয়ে ভাবোঁ মই এদিন ৰাতিপুৱা কিবা মন গ'ল যে মই ভাল হ'ম আৰু মই ষ্টেচনৰ পৰা খোজকাঢ়ি গৈছোঁ এটা ৰিহেব চেণ্টাৰলৈ ইন দ্য ৱে মই নিচা কৰিছোঁ কিন্তু মই সেইটো ভাবিয়ে কৰিছোঁ যে এইটো লাষ্ট ভাল আৰু মই নিজে গৈছোঁ চেণ্টাৰত গৈ মই লিটাৰেলি ছাৰ মোক মানে থ'ব বিচৰা নাছিলে তেতিয়ালৈ মোৰ হিষ্ট্ৰী এটা বনি গৈছিল ছাৰ যে এই ল'ৰাটোৱে এনেকৈ খুব ভাল ভাল কথা কৈ আহে দুদিনমানৰ পিছত সি আকৌ কাজিয়া বেচাল কৰে প্ৰব্লেম কৰে ৰিহেবৰ কাৰণে তো মোক থ'ব বিচৰা নাছিলে মোক ক'লে যে এনেকৈ কৰা তেনেকৈ কৰা হোৱাট এভাৰ লাইক না
আমি নথওঁ মানে মই লিটাৰেলি বেগ কৰিছোঁ মানে যে মই ভৰিত ধৰিছোঁ মোৰ মানে ইনচিডেণ্টটো মই মানুহজনৰ নাম ল'ব নিবিচাৰোঁ কিন্তু মই লিটাৰেলি তেওঁৰ যে মই আপোনাৰ ভৰিত ধৰিছোঁ মোক থাকিব দিয়ক আকৌ ছাৰ সেনেকৈ সেই কৰ্চটো হ'ল এবাৰ অলপ দীঘলীয়া হ'ল তাৰপিছত মই অলপ লাহেকৈ বস্তুবিলাক বুজি পোৱা হ'লোঁ যে মই যে ইমান উৰি আছোঁ মানে মই একচুৱেলি হয় কি মানে মোৰ একচুৱেলি আইডেণ্টিটিয়ে নাইচোন মইতো একোৱে নহয় সেই বস্তুটো মই প্ৰথমবাৰ ৰিহেবত বুজি পাইছোঁ মানে যোনটো দীঘলীয়া টাৰ্ম আছিল ন ৰিহেবত যে মই একচুৱেলি একোৱে নহয় এইবোৰ চব হাৱা আৰু মই এটা কিবা এটা ভ্ৰমত জীয়াই আছোঁ তাৰপিছত ছাৰ ষ্টেপ বাই ষ্টেপ সঁচা কথা কোৱাৰ পৰা ষ্টাৰ্ট কৰি যে মই কৰিছোঁ ভুল মানাৰ পৰা লৈ সঁচা কথা ইন টাইম আৰু বেয়া দিন আহিছে চিটুৱেশ্যনছ বেয়া হৈছে কিবা কিন্তু মই চলিব দিয়া নাই এবাৰ এতিয়া দুমাহ যেতিয়া ষ্টেচনত আছিলে অনুপম ৰোহিত সেই সময়ত অনুপমৰ খৰচ খোৱা বোৱা কেনেকৈ ওলাইছিল ছাৰ খোৱা বোৱাটো নাছিলে ড্ৰাগছে আছিল মই যাই এটা ঘাটিত ৰখি থাকোঁ তাতে নতুন ল'ৰাবিলাক যোনে ডাইৰেক্ট চিনি নাপায় ক'ৰ পৰা কিনিব লাগে সিহঁতৰ কাৰণে আনি দিওঁ সিহঁতৰ পইচা লওঁ সিহঁতৰ পৰা আনি দিওঁ আৰু তাৰে অলপমান মোক খুৱাই দিয়ে একচুৱেলি ছাৰ এই বেগাৰৰ লাইফ কোনোবাই খাব দিলে খালোঁ খোৱা লৈ একো এনেও ছাৰ খোৱা লৈ ড্ৰাগছ খাই থাকোঁতে একো ইণ্টাৰেষ্টে নাথাকে খালে খালোঁ নহ'লে নাই সেনেকুৱা টাইপ হৈ গৈছে খালি খোৱা বোৱাৰ কথা পিছত কাৰণে এই বস্তু লাগিব এই বস্তুটো লাগিব হেৰইনটো লাগিব হেৰইনটো এসময়ত ইমান নাছিলে এতিয়া কিন্তু হেৰইন ব্যাপক হৈ গ'ল নহয় প্ৰচলন এসময়ততো অকল গাঞ্জা টাঞ্জা এনেকুৱা হেৰইন মই জনামতে ছাৰ নাই বুলি কয় 50 বছৰৰ পৰা গুৱাহাটীত আছে আচ্ছা এনেকৈ স্প্ৰেড আউট হোৱা নাছিলে সেইটো এতিয়া হৈছে ন সেইটো এতিয়া হৈছে মানে কিমানমান বছৰ হ'ব এইটো মানে হেৰইনটো স্প্ৰেড আউট মই 2007ৰ পৰা বেছি দেখিছোঁ স্প্ৰেড আউট হোৱা মানে আজি বা 15মান বছৰমান হৈ গ'ল যি সময়ত হেৰইনৰ হেৰিটো মানে বেছি হৈ গ'ল আজিৰ দিনত ছাৰ মই এনেকৈ ভাবোঁ গুৱাহাটীৰ কোনো এটা গলিয়ে ক'ব নোৱাৰে যে আমাৰ গলিত এডিক্ট নাই এনেকুৱা কোনো এটা গলি নাথাকিব গুৱাহাটীত যোনে প্ৰাউডলি ক'ব পাৰে যে আমাৰ গোটেই গলিখনত এটাও হেৰইন এডিক্ট নাই বিকজ ছাৰ সেনেকুৱা কম গলি আছে গতিকে আপোনালোকে দৰ্শকে নিশ্চয় অনুমান কৰিব পাৰিব যে কিমান বিপদজনক ভয়াৱহ পৰিস্থিতিৰ মাজত আমি আচলতে আছোঁ যিটো কথা অনুপমে ক'লে যে হেৰইনৰ প্ৰচাৰ যিটো হ'ল হেৰইনৰ যিটো প্ৰসাৰ হ'ল আৰু হেৰইন এডিক্টৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়ি গ'ল আৰু এতিয়া সমগ্ৰ মানে গুৱাহাটীয়ে নহয় এতিয়াতো অনুপমে কৈছে গুৱাহাটীৰ কোনো এটা হয়তো এনেকুৱা গলি নাই য'ত ড্ৰাগছ এডিক্ট নাই বা হেৰইন এডিক্ট নাই আৰু অকল এইটো গুৱাহাটীত থকা নাই কিন্তু এইটো অসম চানি পাইছে পুৰা স্প্ৰেড হৈ গৈছে কিন্তু এটা আচলতে ভয়াৱহ উদ্বেগজনক পৰিস্থিতিৰ মাজত আছে সেইকাৰণে আচলতে আজি মই এই অনুষ্ঠানটো কৰিছোঁ যে আমাৰ যুৱ প্ৰজন্মৰ হাজাৰ হাজাৰ যুৱক মই কৈছোঁ যে এইটো অনুপম ৰোহিতৰ কাহিনী নহয় গীতাৰ্থ শৰ্মাৰ কাহিনী নহয় প্ৰিয়াংকু শইকীয়াৰ কাহিনী নহয় এইটো সমগ্ৰ অসমৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ কাহিনী আচলতে এই যুৱক যুৱতীসকলক আমি কোনেও তেওঁলোকৰ সমস্যাটো উপলব্ধি কৰিব চেষ্টা কৰা নাই এই যে এটা ব্যাপক সমস্যা আমাৰ কাৰণে সামাজিক সমস্যা হৈ পৰিছে এই ছ'চিয়েল এবিলিটিটোক আঁতৰাবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি অহা উচিত কিন্তু আমি সেইটো কৰা নাই তেওঁলোকক দোষী তেওঁলোকক অপৰাধী সেইটো সজাই চাই গৈছোঁ হয় এই গোটেই প্ৰব্লেমটো আমি এনেকৈ চাই গ'লো আমাৰ মানুহে কেতিয়াও যে এইটো যে এটা ব্যাধি সামাজিক ছ'চিয়েল এবিল সেইটো আমি চোৱা নাই ছাৰ আমি এটা বস্তু পাহৰি যাওঁ যে এডিক্টটোতো এটা ছ'চাইটিৰ পাৰ্ট হয় আজি যদি ছাৰ মানে মই যদি মোৰ ভুল হৈছে মই ভাবোঁ যে মোৰ এৰিয়াৰ কোনোবা মানুহে মোক 200 মাৰি ঠিক কৰিব লাগে মোৰ ঘৰত লৈ আহি মোৰ মাহঁতক গতাই দিব লাগে কিন্তু এইটো নহয় ছাৰ চবে আঁতৰি যায় ছাৰ চবে আঁতৰি দূৰৰ পৰা কথাবিলাক কৈ থাকিব ছাৰ সেইটো হেল্প কৰা নহয় মোক যদি কোনোবাই হেল্প কৰিব বিচাৰে মোক 200 মাৰি লৈ যাম মোৰ ঘৰত তেতিয়া হেল্প কৰা হয় দূৰৰ পৰা খালি কৈ থাকি যে অমুকৰ ল'ৰাই এডিক্ট অমুকৰ ল'ৰাই অমুক কৰিছে অমুকৰ লগত দেখা পাইছোঁ এইটোতো গছিপিং ছাৰ এইটো হেল্পিং নহয় প্ৰিয়াংকুশ কি ক'বা আৰু তোমাৰ তাৰপিছত তুমি কেনেকৈ আজি প্ৰিয়াংকুশে খুব ৰিচেণ্ট ঘটনা তুমি এৰা কিমান দিন হ'ল তুমি ওলাই অহা মানে সম্পূৰ্ণ ছাৰ মোৰ ৰিলেপচেছ হৈছে বাজত কিন্তু মই যদি এনেকৈ কওঁ যে মই মানে ওলাই অহা মানে ছাবষ্টেঞ্চিয়েল ক্লিন টাইম ষ্টাৰ্ট হোৱা 2013ৰ পৰা তেওঁৰ পৰা এতিয়ালৈকে মই ছাৰ জাৰ্ণিতহে আছোঁ মোৰ মানে ছাৰ মই আকৌ যেনেকৈ কওঁ ন মই ইয়াতে আপোনাক সেইটো ক'ব বিচৰা নাই যে মোৰ হিকাপছ হোৱা নাই হৈছে
মই নিজে স্বীকাৰ কৰি আছোঁ হৈছে কিন্তু মই আকৌ কণ্টিনিউ কৰিব দিয়া নাই মোৰ যদি কিবা আজি ভুল হৈছে মই ইমিডিয়েটলি ৰিচ আউট কৰিছোঁ যে মোৰ কিবা ভুল হৈছে মোৰ চিটুৱেশ্যনটো এনেকুৱা আৰু মই তাৰে সমাধান এতিয়া মই ডিপেণ্ডেণ্ট নহয় যে মই কিবা কৰিম মোৰ মাহঁতে মোক দৌৰাই থাকিব যে তই ভাল হ কিন্তু ছাৰ সেইবুলি মই 2013 পৰা আজিলৈ ক্ৰেডিট ল'ব যোৱা নাই তাৰ মাজত মোৰ হিকাপ দুইবাৰ হৈছিলে কিন্তু এতিয়া মুঠতে যিমান পাৰে এতিয়া মানে মুক্ত হৈ আছে আৰু এতিয়া অনুপম ৰোহিতে এতিয়া মই যিমান জানো যে আৰু এনেকুৱা যুৱক যুৱতী উলিয়াই অনা কামত ব্ৰতী আছে নহয় এটা এন জি অ' খুলি সেইটো বিষয়ে মই পাতিম প্ৰিয়াংকুশ তোমাৰ কাহিনী মই জানিম